ফল কিনিব যাওঁতে ফলত লাগি থকা ষ্টিকাৰসমূহ কেতিয়াবা মন কৰিছেনে? যদি হয় তেন্তে আপুনি জানেনে এই ষ্টিকাৰসমূহ কিয় আৰু কোনে লগায়? এই ফলৰ ওপৰত লগোৱা ষ্টিকাৰসমূহে বাৰু ফলবিধৰ গুণগত মান সূচায় নেকি? নাইবা আপুনি জানিবলৈ ইচ্ছুক নেকি যে কিয় লগোৱা হয় ফলসমূহত এই ষ্টিকাৰ? বজাৰৰ পৰা ফলমূল কিনোতে দেখা যায় যে বিভিন্ন ফলত সৰুকৈ ষ্টিকাৰ লগোৱা দেখা যায়। বহুতে ভাবে যে ফলৰ এই ষ্টিকাৰবোৰ সম্ভৱত গুণগত মানৰ সূচক। আনকি কিছুমানে ভাবে এই ফলবোৰ সম্ভৱত বহিৰাজ্যৰ পৰা আমদানি কৰা হয়। কিন্তু সঁচাকৈ নেকি? ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ বা FSSAIত কোৱা হৈছে যে ফলৰ গুণগত মান, মূল্য আৰু প্ৰক্ৰিয়া বুজিবলৈ বিশ্বৰ বিভিন্ন দেশত এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত তেনে কোনো নিয়ম একেবাৰে নাই। বৰঞ্চ ফলৰ দুখবোৰ ঢাকিবলৈ বা ফলটো আন ফলতকৈ ভাল বুলি প্ৰমাণ কৰিবলৈ এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয়। বহু সময়ত গ্ৰাহকক এনে ষ্টিকাৰ দেখুৱাই অধিক দাম বিচৰা হয়। গতিকে বিশেষজ্ঞসকলে কয় যে কেৱল ফলটোৰ ওপৰত থকা ষ্টিকাৰটো চাই ফলটো ভাল বুলি ভবাৰ কোনো কাৰণ নাই। তদুপৰি বিশেষজ্ঞসকলে কয় যে ফলটোৰ ওপৰত যিবোৰ ষ্টিকাৰ ব্যৱহাৰ কৰা হয় সেইবোৰৰ বিশেষ নিৰীক্ষণ নাই। গতিকে এই ধৰণৰ আঠাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি একাংশ বিশেষজ্ঞই ভাবে। কিন্তু পৃথিৱীৰ সকলো দেশতে ফলত লগোৱা ষ্টিকাৰ অৰ্থহীন নহয়। যদি ষ্টিকাৰত 4টা অংকৰ কোড থাকে তেন্তে ইয়াৰ অৰ্থ হ'ল ফল উৎপাদনত সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে বুলি IFPS-এ কয়। যদি কোডটো 5টা অংক আৰু কোডৰ প্ৰথম অংকটো 8টা হয় তেন্তে ইয়াৰ অৰ্থ হ'ল যে ফলটো জিনীয়ভাৱে পৰিৱৰ্তিত। আৰু যদি 5 অংকৰ কোডটো 9ৰে আৰম্ভ হয় তেন্তে ইয়াৰ অৰ্থ হ'ল ফলটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা হৈছে।